নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আগবঢ়াব বিচাৰিছো মাৰ্চ মাহৰ বাবে সিংহ ৰাশিৰ মাহেকীয়া ৰাশিফল। মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনাৰ বাবে কিছু সংগ্ৰামেৰে ভৰা বা অলপ দুৰ্বল হ'ব পাৰে। সূৰ্য এই মাহত ক্ৰমে সপ্তম আৰু অষ্টম স্থানত ট্ৰেনজিট কৰিব। এই দুইটা পৰিস্থিতি ভাল নহয়। অৱশ্যে মংগলৰ ট্ৰেনজিটে এই মাহত আপোনাৰ বাবে বহুত ভাল ফলাফল দিব পাৰে। বুধৰ ট্ৰেনজিটো এই মাহত আপোনাক বিশেষ সহায় নকৰে। বৃহস্পতিৰ ট্ৰেনজিটো হয়তো বিশেষ অনুকূলতা প্ৰদান কৰিব নোৱাৰিব পাৰে। অৱশ্যে শুক্ৰৰ ট্ৰেনজিটে আপোনাক অনুকূল ফল দিব পাৰে। কেৰিয়াৰ ক্ষেত্ৰত এই মাহত আপুনি সফলতা লাভ কৰাৰ ভাল সম্ভাৱনা আছে, কিন্তু সেই সফলতাত উপনীত হ'বলৈ আপুনি হয়তো বহুত কষ্ট কৰিব লাগিব। অৰ্থাৎ যোৱা মাহৰ তুলনাত এই মাহত কৰ্মক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব পাৰে, কিন্তু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নিশ্চয়কৈ পাব। ব্যৱসায়ৰ লগত জড়িতসকলে এই মাহত ৰিস্ক লোৱাৰ পৰা বিৰত থকা উচিত হ'ব। ব্যৱসায়ৰ কাৰক বুধ অষ্টম স্থানত দুৰ্বল অৱস্থাত থাকিব। এই পৰিস্থিতিয়ে লাভৰ পথত বাধাৰ ইংগিত দিয়ে। চাকৰি কৰাসকলৰ ক্ষেত্ৰত শনি বৃহস্পতি নক্ষত্ৰ মণ্ডলত থাকিব। এইটো অলপ অনুকূল যদিও এই মাহত বৃহস্পতিৰ স্থিতি বৰ শক্তিশালী নহয়। এই মাহত আপুনি আগতে চম্ভালি থকা দায়িত্বৰ উপৰিও কিছু নতুন দায়িত্ব পাব পাৰে, কিন্তু সেই দায়িত্বৰ বাবে এই মুহূৰ্তত আপুনি কোনো ধৰণৰ ৰিৱাৰ্ড বা পুৰস্কাৰ নাপাব, যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে বা আনকি অলপ বিৰক্তও অনুভৱ কৰিব পাৰে। কিন্তু তথাপিও শুক্ৰই কেনেবাকৈ আপোনাক কিছু অনুকূল ফল দিব পাৰে। আৰ্থিক দিশত ক'বলৈ গ'লে বুধৰ স্থিতি এই মাহত ভাল নহয়। এনে পৰিস্থিতিত আয়ৰ ধাৰাবাহিকতাৰ অভাৱ হ'ব পাৰে। বিশেষকৈ ব্যৱসায় কৰা লোকৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে। একেদৰে সৰু সৰু প্ৰতিষ্ঠানত কাম কৰা লোকসকলেও দৰমহা লাভ কৰাত কিছু পলমৰ সন্মুখীন হ'ব পাৰে, কিন্তু লাভৰ ঘৰত মংগলৰ ট্ৰেনজিটে অনুকূল ফল প্ৰদান কৰিব পাৰে। এনে পৰিস্থিতিত ব্যৱসায় কৰাসকলে কিছু অভাৱনীয় সুবিধাও লাভ কৰিব পাৰে। চাকৰি কৰা লোকৰ দৰমহা সামান্য পলম হ'ব পাৰে, কিন্তু সেই পলমৰ বাবে কোনো ডাঙৰ সমস্যাৰ সৃষ্টি নহয়। ইয়াৰ মাজতো বৃহস্পতিৰ কৃপাত ইতিমধ্যে সঞ্চয় কৰা ধনখিনি মজুত ৰখাত সহায়ক হ'ব। প্ৰেমৰ ক্ষেত্ৰত বৃহস্পতিৰ স্থিতি এই মাহত বৰ শক্তিশালী নহয়। ইয়াৰ বাবে কামৰ ব্যস্ততা বা আন কাৰণত লগ পোৱাৰ সুযোগ কম হ'ব পাৰে, যাৰ বাবে আপোনাৰ সংগী অলপ খং বা বিচলিত হৈ থাকিব পাৰে। যদিও মংগলৰ দিশটোৱে কিছু যুঁজৰ সূচনা কৰিব পাৰে, তথাপিও উচ্চ শুক্ৰই সম্পৰ্ক বিচ্ছিন্ন হোৱাত বাধা দিব। বিবাহিতসকলে এই মাহত সাৱধান হোৱাটো প্ৰয়োজনীয় হ'ব, বিশেষকৈ মাহৰ প্ৰথম অংশত যেতিয়া শনি আৰু সূৰ্য আপোনাৰ সপ্তম স্থানত থাকিব। এনে পৰিস্থিতিত নিজৰ মাজতে কাজিয়া হ'ব পাৰে বা সংগীৰ স্বাস্থ্য দুৰ্বল হৈ থাকিব পাৰে। দুয়োটা পৰিস্থিতিতে আপুনি সাৱধানে আগবাঢ়িব লাগিব।